নাই 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 আমার পরম কৃষ্ণ ৰঙাদৰিয়া তেতেলীগুৰি বৰনামঘৰত সমবেত হোৱা সমূহ বাপ্পাদ ভাইমতী শিশুলৈ সেৱা নিবেদন কৰিছোঁ। আজি ভাগৱতৰ এই অনুষ্ঠানত তৃতীয় বাৰ্ষিক অৰ্থাৎ এবাৰ তৃতীয়বাৰ হৈছে। গতিকে এই তৃতীয় বাৰ্ষিক এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আদৰণি কমিটিৰ সভাপতি সম্পাদকলৈ সেৱা নিবেদন কৰিছোঁ। ভাগৱতৰ মুখ্য আসনত অলংকৃত কৰা আমাৰ পাঠক প্ৰভুজনালৈ শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ। লগতে সহকাৰী পাঠক সমস্তলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। মোৰ সন্মুখত আসন অলংকৃত কৰা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ মোৰ পিতৃতুল্য প্ৰভুমস্তলৈ সেৱা নিবেদন কৰিছোঁ। যুৱক যুৱতী কণ কণ মইনামণি আৰু আই মাতৃ সমস্তলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ সভক ফোন যোগেদি আমন্ত্ৰণ কৰা আমাৰ চেলেং প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। আচলতে আপোনাৰ সভত আমি দৰ্শন পাই আমি নিজেই ধন্য হৈছোঁ। কাৰণ ভাগৱতত কৈছে যিমানেই কৃষ্ণপদী সেহিকে অক্ষয় ইহাক নিবাক একোজনে নাপাৱে। আনকৰ্মে লগাইলে যতেক হু পিঠা জনম পিঠা হয় নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায় সেইটো হেনো পিঠা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আশয় সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিলৈকে পৰিৱেশলৈ আহি সাধুসমূহলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু কৰ্মত যদি লগাব পাৰোঁ তেতিয়াহ'লে ভগৱন্তই কি বুলি কৈছে যে মোৰ কাৰণে যি দিব সি কৃপা পায়ে থাকিব। আজি উদ্যোক্তাসকলে দিলে, সেৱকীসকলে দিলে, কি দিলে যে দুখ কৰি ধন ধান আজে যত মানে কৃষ্ণে এৰে যদি তাক খাইবে আহে। নিজৰ হন্তে আজিও যজিও জগন্নাথ কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱা। এক গুণ লগাইলে সহস্ৰ গুণ হয় নাজানি মূৰ্খকে ধন সঞ্চয় কৰে। আনকৰ্মে লগাইলে যতেক হু পিঠা জনম পিঠা হৈ নুশুনয় কৃষ্ণ কথা। আজি এই গৃহস্থী পৰিয়ালটোৱে ভকতৰ অৰ্থে লগাই দিছে আৰু ভকতে কি কৰিছে ভগৱন্তক অৰ্পণ কৰিছে। গতিকে এক গুণ লগালে শতগুণ হয় বুলি কৈছে। যেনেকৈ আমি দুখন হাতে দিলে ভগৱন্তই চাৰিখন হাতে দিব। গতিকে চাৰিখন হাতে দিলে কিমান হ'ব? সেইকাৰণে কৈছে আনকৰ্মে লগাইলে যতেক হু পিঠা জনম পিঠা ঘৰত নুশুনয় কৃষ্ণ কথা।
কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যাওঁ সেইটো হেনো বিধাজন। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে আমি জন্মটো লগাব লাগে। গতিকে আমি 84 লক্ষ জনীত অতিক্ৰম কৰি আহি এই মনুষ্য জন্মটো লাভ কৰিছো। আমি 20 লক্ষ স্থাৱৰ জনীত গছ গছনিত আমি 20 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 9 লক্ষ জলচৰ জনীত আমি মাছ কাছত 9 লক্ষ বাৰ অতিক্ৰম কৰি আহিছো। আমি কিমি জনীত 11 লক্ষ বাৰ অতিক্ৰম কৰি আহিছো। 10 লক্ষ চৰাই, 30 লক্ষ পশুৰ বাঘ সিংহত আমি 30 লাখ বাৰ অতিক্ৰম কৰি আহিছো। আৰু 4 লক্ষ বান্দৰ। গতিকে আমি ইয়াৰ আগতে বান্দৰ আছিলো। এই 84 লক্ষ অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছো। সেইকাৰণে এই দেৱৰ দুৰ্লভ মনুষ্য জন্ম। আমি কিন্তু মানুহ আৰু জীৱ জন্তুৰ মাজত দুটা পাৰ্থক্য আছে। আহাৰ নিদ্ৰা ভয় মৈথুন। আহাৰ নিদ্ৰা ভয় মৈথুন ইতপ্ৰেণীও আছে, আমাৰো আছে। যেনেকৈ আহাৰ জীৱ জন্তুকো লাগে আহাৰ আৰু মানুহকো লাগে। নিদ্ৰা টোপনি মানুহো যায় আৰু জীৱ জন্তু যায়। ভয় মৃত্যু ভয় কাৰ নাই? মানুহৰো আছে, আমাৰো আছে। মানুহৰো আছে, জীৱ জন্তুৰো আছে। বংশ বিস্তাৰ কৰিব পৰা ক্ষমতাটো জীৱ জন্তু মানে বেলেগ জন্তু আছে আৰু মানুহৰো আছে। কিন্তু মানুহৰ বিজ্ঞান আছে। সেইকাৰণে ভাল কি বেয়া কি এই কথাটো বিশ্লেষণ কৰিব পাৰে। কিন্তু জীৱ জন্তুৱে সেই জ্ঞানটো নথকাৰ কাৰণে নিজৰ ধাননি মাটি মালিকৰ ধাননি পথানে আনৰ এই কথাটো বিশ্লেষণ কৰিব নোৱাৰে। কিন্তু মানুহে পাৰে। সেইকাৰণে মানুহৰ জীৱশ্ৰেষ্ঠ বুলি কৈছে। কিন্তু কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাব। যদি মই অসংখ্য জীৱৰ সৃষ্টি কৰিছো, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। সেইকা বুলি অৰ্জুন সব মানুহে নোৱাৰে বুলি কৈছে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সেহিহে ভজিয়া যত্ন কৰিয়া আমাৰ। মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে সেইজনহে মোক ভজিব পাৰে। আজি আপোনালোকৰ ইয়ালৈ সমস্ত ভকত আহিছে, অহাৰ পিছতো কাৰোবাৰ হৃদয়লৈ ভগৱান নাযাবও পাৰে। যদিহে ইয়াত পঢ়ি ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা যদি ভাবি আছে, ঘৰত এৰি থৈ অহা কৰ্মখিনিৰ কথা যদি ভাবি আছে, গতিকে মাধৱদেৱে কি বুলি কৈছে? বিষয়ত লাগি থকা মনৰ ওচৰলৈ ভগৱান কেতিয়াও নেযায়। ভগৱান সদায় নিষ্কাম হৃদয়তে থাকে। সেইকাৰণে আমি কৃষ্ণ কথা শুনে গালে যিটো শ্ৰদ্ধা কৰি, অল্পকালে হিয়াত দেশ সুন্ত হৰি। যদি আমি 24 ঘণ্টাৰ ভিতৰত যদি কায় বাক্য মনে যদি একনিষ্ঠ কৰি যদি আমি ঈশ্বৰ নাম কৃষ্ণ নাম ল'ব পাৰো, তেতিয়াহে আমাৰ জীৱনটো সাফল্য হ'ব। গতিকে সেইকাৰণে আমি সাধুলৈ আহি এই কথাবিলাক যেতিয়ালৈকে আলোচনা নকৰিম, তেতিয়ালৈকে আমাৰ মায়া নামৰ শক্তিটোৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰো। আজি আপোনালোকৰ এই অঞ্চলত এই আশে পাশে ইয়াত ভকত আছে। ভকত নথকা হলে এনেকুৱা অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলেহেঁতেন। কাৰণ ভাগৱতত কৈ গৈছে, যেতিয়া
কৃষ্ণ বৈকুণ্ঠলৈ এই ধৰাধাম এৰি বৈকুণ্ঠলৈ যাব লৈছিলে সেই সময়তে এই কথাটো একমাত্ৰ উদ্ধৱেহে জানিছিলে আৰু উদ্ধৱে জানি পিনি ভগৱন্তক কৈছিলে যে তুমি এই ধৰাধাম এৰি যাবলৈ ওলাইছা গতিকে তুমি মোক তোমাৰ লগত লৈ যোৱা তেতিয়া ভগৱন্তই কি বুলি কৈছে এই তুমি আমি তুমিও কৰিলে মিলিব নথ লুপ্ত হইব জ্ঞান ইটো ভগতিৰ পথ অধৰ্মে পিৰিবে যাইবে অধৰ্মে পিৰিবে লোক যাইবে অধোগতি ভগতিক ৰাখি তুমি থাকিও সম্প্ৰতি তুমি আমি যদি এই ধৰাধাম এৰি যদি গুচি যাওঁ তেতিয়াহ'লে ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব আৰু যেতিয়া ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া ইয়াত অধৰ্মই বিৰাজ কৰিব গতিকে তুমি কিছুকাল ইয়াত থাকা আমি যদি ভাগৱতৰ বিশ্লেষণ কৰিবলৈ যাওঁ কি বুলি কৈছে মগুৰৰ বচন এইটো নাচাৰিবা তুমি শ্ৰৱণ কীৰ্তনত প্ৰৱতায়া থাকা তুমি মোৰ কথা শুনা তুমি শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰি থাকিবা কিন্তু আমি বিশ্লেষণ কৰিবলৈ গ'লে আজি ইয়াত এই তেতেলীগুৰি এই নামঘৰ এই অঞ্চলত ভকত নথকা হ'লে ইয়াত এনেকুৱা ভাগৱতৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলেহেঁতেন গতিকে আপোনালোকক সমস্ত লৈ আমি পুনৰবাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ লগতে আপোনালোকে জানিছে মোৰ মাতটো ভাগিও আছে আৰু অনুষ্ঠান প্ৰতিষ্ঠান কৰিয়ে আছোঁ ইফালে সেইকাৰণে ৰাতিপুৱাতে মাতটো নাছিলেই তথাপিতো বোলো বেলেগ এজনক পঠিয়াম বুলি ভাবিছিলোঁ আৰু ভাগ্যও কিবা ঈশ্বৰৰ কৃপা আপোনালোকক দেখা কৰিবলৈ আছিলেই ইটো জনমতে লিখা আছিলে এতিয়া দ্বিতীয় গৰ্ভত ধান কৰাৰ আগতে পাঠটো চলি আছে জয় বিজয় জন্ম হ'ব জয় বিজয় কোন আছিলে জয় বিজয় আগৰ জন্ম মই পিছতে কথাটোৰ কাহিনীটো আনিম বাৰু তথাপিতো কেইটামান কথা আমি ভাগৱতৰ ওপৰে ওপৰে কেইটামান কথা আমি জানিব লাগে কাৰণ ভাগৱত শ্ৰীমদ ভাগৱত আমাক শ্ৰীটোৱে কি বুজাইছে জীৱন্তক বুজাইছে মতটোৱে মত প্ৰকাশ কৰিছে কাৰ মত ভূতৰ মত শুকৰ মত বিদুৰৰ মত মৈত্ৰেয় মত এই মহান মহান ঋষিসকলৰ ইয়াত মত প্ৰকাশ কৰিছে ভাৱটোৱে ভাবিবলৈ কৈছে ভাবিলে কি হ'ব ভাৱৰ পৰাই জ্ঞান গটোৱে জ্ঞানৰ কথা কৈছে উহটোৱে বৈষ্ণৱ জ্ঞানৰ কথা কৈছে ওকাৰণ বৈষ্ণৱ জ্ঞানম তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে 335টা অধ্যায় 5,54,000 শব্দ 10টা লক্ষণ 12টা স্কন্ধ 18,000 শ্লোক এই হৈছে শ্ৰীমদ ভাগৱত প্ৰভু ভগৱন্তই প্ৰথমে ব্ৰহ্মাক দিছিলে 4টা শ্লোক প্ৰথম শ্লোক ভাগ হৈছে জগতৰে পূৰ্ব মই থাকো মাত্ৰ জানো কাৰ্যৰ কাৰণ কিছু নাছিলে কোৱান মোক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত যত দেখা শুনা হবে মই বিচাৰত মই অৱশেষে থাকো অন্তৰত কুন্তল ভাঙিলে যেন শুনা স্বৰূপত জগতৰ পূৰ্বতে মই আছিলো বৰ্তমান মই আছো আৰু ভৱিষ্যতে মই থাকিম গতিকে সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰি আৰু সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয় পুনৰ সোণেই সোণলৈ ৰূপান্তৰ হ'ব গতিকে এই
বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতেই লীন যাব। 2 নম্বৰ হৈছে অবস্তুক দেখাৱয় বস্তুক ভৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমাতো তয় থাকোতৰ সুখ যেন কেগুণে দেখয়। অবস্তুক দেখাৱয় বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি। এইটো হৈছে মোৰ মায়া। মাৰ পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। ইয়াত 2য় স্কন্ধৰ অনাদি পাদনৰ ইয়াত আপোনালোকে আগতে পাঠ কৰি গৈছে, যেতিয়া ব্ৰহ্মাই সৃষ্টি কৰ্মত আগবাঢ়িছিল তেতিয়া প্ৰথম 5 ধৰণৰ তামসিক গুণ সৃষ্টি কৰিছিল। তামিশ্ৰ, অন্ধ তামিশ্ৰ, মোহ, মহামোহ, তম, এনেকে দি এই 5 বিধ যেতিয়া বেয়া গুণ সৃষ্টি কৰি ব্ৰহ্মা মনত বৰ দুখ ভাৱ হৈছিল, তেতিয়া তেওঁ ঈশ্বৰক ধ্যান কৰি তেতিয়া 4জন দিব্য মুনি জন্ম দিছিল। সেই 4জন হৈছে সনক, সুনন্দ, সনক কুমাৰ আৰু সনাতন। এই 4জনক ব্ৰহ্মাই ক'লে যে এই পুত্ৰগণ তোমালোকে ইয়াত থাকি সৃষ্টি কৰ্মত আগবঢ়া। তেতিয়া এই 4জনে ক'লে হে পিতৃ দেৱতা, আমি ভগৱন্তৰ নাম লৈ আমি আনন্দ লাভ কৰিব পাৰিম, গতিকে আমি সৃষ্টি কৰ্মত আৰু এই বিষয়ত আমি নোসোমাওঁ। এই বুলি ব্ৰহ্মাক অৱজ্ঞা কৰি তেওঁলোক তাৰ পৰা গুচি গ'ল। তেতিয়া ব্ৰহ্মাই পুত্ৰসকলে অৱজ্ঞা কৰা বুলি জানি তেওঁ মনত ক্ৰোধ ভাৱ হ'ল, তেওঁ খঙত তেওঁ চকু ৰঙা হৈ গ'ল। তেতিয়া তেওঁ এই ভ্ৰমৰ পৰা ৰুদ্ৰক জন্ম দিলে। তেতিয়া যেতিয়া ৰুদ্ৰ জন্ম হ'ল, ৰুদ্ৰই খুব কান্দন কৰিলে। কান্দি কান্দি ব্ৰহ্মাক সুধিলে, হে পিতৃ দেৱতা, মোৰ নাম কি, মই কি কৰ্ম কৰিব লাগে মোক আপুনি জনাওক, আৰু মই ক'ত থাকিব লাগে। তেতিয়া ব্ৰহ্মাই ক'লে, হে পুত্ৰ, তোমাৰ 11টা নাম দিলে, 11 পত্নী দিলে, 11 স্থান দিলে। দিয়াৰ পিছত তুমি ইয়াত থাকি প্ৰজা সৃষ্টি কৰা। তেতিয়া ৰুদ্ৰই বিভিন্ন প্ৰজা সৃষ্টি কৰিবলৈ ধৰিলে। ভূত, বেদ, পিশাচ, কাৰোবাৰ 3টা চকু, কাৰোবাৰ বুকুত চকু, ভয়ানক ভয়ানক উগ্ৰ আৰু তীব্ৰ দুৰ্যোগ সৃষ্টি কৰিবলৈ ধৰিলে। গোটেই ব্ৰহ্মাণ্ডখন ত্ৰাস সৃষ্টি হ'ল। তেতিয়া ব্ৰহ্মাই ভাবিলে যে ৰুদ্ৰই যিখিনি সৃষ্টি কৰিছে, এই প্ৰজাখিনিৰ পৰা গোটেই ব্ৰহ্মাণ্ডখন যে ধ্বংস হ'ব, সেই বুলি জানি তেওঁ মৰমনা মাতেৰে মাতি আনিলে। ক'লে, হে বোপা, তুমি যিবিলাক প্ৰজা সৃষ্টি কৰিলা, সেই প্ৰজাবিলাকৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডখন ধ্বংস হ'ব যেন লাগিছে, গতিকে তুমি সৃষ্টি কৰ্ম কৰিবলৈ বাদ দিয়া, তুমি ঈশ্বৰক ভক্তি কৰা, ঈশ্বৰৰ নাম লোৱা। যেতিয়া তোমাৰ সৎ জ্ঞান জন্ম হ'ব, তেতিয়া তুমি সৎ সন্তান জন্ম লাভ কৰিব পাৰিবা। ইয়াত সন্তান জন্ম কথাই আহিছে।
কিন্তু কেইবাটাও দিশ আছে। এই বুলি তেতিয়া ৰুদ্ৰই সেৱা জনাই ব্ৰহ্মাক তাৰ পৰা গুচি গ'ল। তেতিয়া ব্ৰহ্মাই নিজৰ দেহৰ পৰা নাৰদ, অংগীৰা, অতি, পুলহ, পুলস্তি, দক্ষ, ভিগু, মৰিচি, কুতু এনেকে দি বিভিন্ন ঋষি সৃষ্টি কৰিলে। শেষত গৈ তেওঁ এই মুনিসকল মহা ঋষিসকলক সৃষ্টি কৰাৰ পাছতো তেওঁ কিয় এই সৃষ্টি বহোৱা নাই এই বুলি ভাবি তেতিয়া তেওঁ নিজৰ দেহটো দুভাগ কৰিলে। দুভাগ কৰি মোৰ ভাগৰ পৰা এজন পুত্ৰ জন্ম হ'ল, সেইজনৰ নাম হ'ল স্বয়ম্ভু মনু, আৰু বাওঁ ভাগৰ পৰা এগৰাকী কন্যা জন্ম হ'ল, সেইগৰাকী হৈছে স্বয়ম্ভু মনু আৰু শতৰূপা। তেওঁলোক দুজনলে সৃষ্টিকৰ্ম কৰিবলৈ ক'লে ব্ৰহ্মাই। তেতিয়া তিনিগৰাকী কন্যা জন্ম হ'ল, আহুতি, প্ৰহুতি আৰু দেৱহুতি, আৰু দুজন পুত্ৰ জন্ম হ'ল, উত্তান, ভাদৰ আৰু কি আছিলে ইজন পাহৰিছো বাৰু। গতিকে এই সৃষ্টিত ব্ৰহ্মাই প্ৰথমতে মায়াৰ সৃষ্টি হৈছে। ভগৱানৰো প্ৰথম মহামায়াৰ সৃষ্টি হৈছে। বাকী দুভাগ চলো অলপ পিছতে আমি আগবঢ়াম। এতিয়া কথাটো হৈছে কি, এই ভাগৱত হৈছে যেতিয়া বদলিকা আশ্ৰমত ব্যাসে উগুল থুগুল মনেৰে কলৈ যাওঁ, কি কৰো, কোনো মনত সুখ শান্তি নোহোৱা ভাৱ হৈছিলে। সেই সময়তে দেৱকী নাথ তাত উপস্থিত হ'ল। তেতিয়া দেৱকী নাথক প্ৰশ্ন কৰিলে, হে গুৰুদেৱ, মই ১৭খন পুৰাণ ৰচনা কৰিলো, বেদৰ ভাষা ভেদ কৰিলো, গতিকে মই ব্ৰহ্মক চিন্তা কৰাৰ লগে লগে প্ৰভু ভগৱন্তই মোক দেখা দিয়ে, তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই বুজি পোৱা নাই। তেতিয়া নাৰদে কি বুলি ক'লে, নাৰদ মহামুনি ব্যাস, তুমিয়ে কৰিলা জগতক সৰ্বনাশ। আকস্মিকে লোক ৰাইৰা হিংসা ধৰ্ম, নুবুজিলা তুমি উবে দৰ তত্ত্ব মৰ্ম। গৰিহিত কৰ্ম কুক লীলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল সমলি। স্বভাৱে লম্পত বিষয় ইহঁত অনুৰাগ, স্বৰ্গ পাইলো বুলি দংগে কাটে হংস চাংগ। কলৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজ, পুণ্য ক্ষয় ভুলে দুনাই নৰকত নজয়। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, অৱতাৰ ভাগ্য কণা মানে পূজন। হে মহামুনি ব্যাস, তুমি জগতক কৰিলা সৰ্বনাশ। আকস্মিকে লোকক হিংসাই ধৰ্ম কৰাইলা, কিন্তু তুমি বেদৰ অৰ্থ এই তত্ত্বৰ মৰ্ম ভালদৰে নুবুজিলা। তোমাৰ বেদবিলাকে কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব তুমি সুন্দৰভাৱে বৰ্ণনা কৰিলা। তাৰ ফলত জীৱবিলাকক প্ৰাণে নাশ কৰিলা, সেইকাৰণে তোমাৰ পাপ হ'ল। গতিকে তোমাৰ মনটো উগুল থুগুল হৈছে। মূলৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, তুমি মোৰ কথা শুনা, মূলৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ
প্ৰচাৰব গোবিন্দৰ গুণনাম মাত্ৰ। গতিকে তুমি পুনৰ এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা, তাত অকল গোবিন্দ নাম থাকিব। ভগৱন্ত যে শ্ৰেষ্ঠ, অনন্ত কোটি ব্ৰহ্মাণ্ড যে শৰীৰ অধিকাৰী, এই কথাটো সুন্দৰভাৱে তুমি লিপিবদ্ধ কৰি এখন ভাগৱত ৰচনা কৰা। আৰু তাৰ বাবে তুমি যি সহায় লাগে মই তোমাক সমস্ত সহায় কৰিম, এই বুলি কোৱাৰ লগে লগে তেওঁ এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছিল। গতিকে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম বিনে নাহিকে ধ্বজা। প্ৰভু নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই দেৱকী নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে 7 দিন ভাগৱত পৰীক্ষিতক শ্ৰৱণ কৰাইছিল। গতিকে এই হৈছে যুগ ধৰ্ম। যুগ ধৰ্ম অনুপাতে সত্য যুগত ধ্যান আছিল। কলিত হৰিনামৰ বাহিৰে একো নাই বুলি কৈছে। এতিয়া আমি যুগ ধৰ্ম মতে কলি কোন, কলি ক'ত থাকে, এই কথাটো অকণমান আমি জানিব লাগিব। এই সম্পৰ্কে দীপিকা চন্দ্ৰৰ এখন গ্ৰন্থত উল্লেখ আছে। হে ব্ৰহ্মালতনুৰ পৰা কলি উপজিলা, পৰমৰা গুণ দেখ বিৰিঞ্চি দেখিলা। এই ৰামকৃষ্ণ নাম উচ্চা বিলাতি নিপাৰ, কিন্তু মহামতি কোনে দেখিলো ইহাক। ব্ৰহ্মা গাৰ পৰা বোলে কলি জন্ম হৈছে। কলি জন্ম হৈ হাতত এডাল দণ্ড লাঠি লৈ জন্ম হৈছে। পিতা ব্ৰহ্মাক কৈছে যে মোৰ নাম কি, মই কি কৰ্ম কৰিব লাগে, আৰু মোক মাটি বাৰী ভাগ দিয়া। এই বুলি কোৱাৰ লগে লগে তেতিয়া ব্ৰহ্মাই ভাবিলে যে মই এইটো কি অদ্ভুত প্ৰাণী জন্ম দিলো, জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে। এই বুলি ভাবি তেওঁৰ নামটো কলি ৰাখিলে। আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে। সেই দুগৰাকী হৈছে নলিনী মলিনী নাম দুই ভাইজা দিলা, দুহান্তৰ সদাচাৰী পুত্ৰই উপজিলা। নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে। আৰু সেই দুগৰাকীৰ পৰা দুটা দুটা পুত্ৰ জন্ম হ'ল, অৰ্থাৎ 4টা। সেই 4টা হৈছে কাম, ক্ৰোধ, লোভ, মোহ, 4 ভূত জাত, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত। কাম, ক্ৰোধ, লোভ, মোহ এইকেইটা হৈছে কলি পুতেক, ব্ৰহ্মা নাতিনীয়েক। গৰ্ব অহংকাৰ হৈছে মন্ত্ৰী। হিংসা, অসূয়া, মদমদচৰ লহ পাতি দিলা কলিত মজৰ। এইকেইটা হৈছে কলিক আলপচান ধৰা। এই যেতিয়া 16জনীয়া পৰিয়ালটো যেতিয়া আহিলে, অহাৰ লগে লগে কলিক এতিয়া মাটি বাৰী ভাগ লাগে নহয়। তেতিয়া ব্ৰহ্মাই চিন্তা কৰি কি বুলি ক'লে, নিপুতি ভুলন্ত কলি শুনতুষ্ট চিত, দিলস্থান ৰাজা খুয়া থাক পৃথিৱীত। যত ধৰ্ম কৰ্ম মানে তন্তমত চয়, সবাহৰ অধিকাৰী হবিহি নিশ্চয়। তোমাৰ মই গোটেই পৃথিৱীখনতে দি দিলো, তাত তুমি ৰজা হৈ থাকিব পাৰিবা। য'ত তন্তমত কৰা হয় তুমি তাতো থাকিব পাৰিবা। এই বুলি দি দিয়াৰ লগে লগে এদিন ধৰ্ম 4 চৰণ, 3 চৰণ সত্য শৌচ ক্ষমা দয়া, 3 চৰণ ভৰি কোবাই কোবাই কলিয়ে ভাঙি দিলে।
মাত্ৰ সত্য নামৰ ভৰিখনেই বাচি আছে। সেইখনো কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল। তেতিয়া সেই কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে ৰজা পৰীক্ষিতে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। আৰু কলিয়ে ৰজা পৰীক্ষিতক দেখাৰ লগে লগে